এফাল যদি চাই বজাৰত মূল্য বৃদ্ধিয়ে সাধাৰণ গ্ৰাহকৰ মূৰত মাধৰ পৰা সোধাইছে। আনফাল যদি চাই যে গোলাঘাটৰ এখন হোটেলত আপুনি পাই যাব মুৰ্গী মাংসৰ থালি পাই যাব 80 টকাত, মাছৰ থালি পাই যাব 70 টকাত, গাহৰি থালি পাই যাব 90 টকাত, আৰু যদি চাই 60 টকাত পাই যাব নিৰামিষ থালি। এফালে মূল্য বৃদ্ধি আৰু আনফালে এখন হোটেলত ইমান কম দামত খুৱাই আছে ৰাইজক। আমি এতিয়া ভিতৰলৈ সোমাই যাম। হোটেলখনৰ নাম কৈ দিছোঁ মই, নামটো এবাৰ চাই লওক, কলপাতত এসাঁজ। আৰু যদি এড্ৰেছটো চাই কোনফালে, এইফালে বেঙেনাখোৱা চাৰিআলি, পাৰ হৈ আহিলে, ৰেলগেট পাৰ হৈ আহিলে এইখিনি পালেহি আপোনালোকে তেতেলতল। এইফালে যাব পাৰি আপোনালোকে, মেৰাপিন যাব পাৰিব তেতেলতল। তেতেলতলৰ একদম ৰাস্তা কিনাৰতে আছে এখন কলপাতত এসাঁজ, আৰু তেওঁলোকে ইয়াত খুলিছে নতুনকৈ এবাৰ ফাষ্ট ফুড। ভিতৰলৈ সোমাই যাওঁ। আমি এতিয়া সোমাই আছো ভিতৰলৈ, ডাইৰেক্ট সেইটো খবৰ কি খবৰ? ভালে আছা? 70 টকাত মাছৰ থালি, 80 টকাত মুৰ্গী মাংসৰ থালি, আৰু 90 টকাত গাহৰি থালি। ইমান কম দামত কেনেকৈ? আচলতে কি মই আপোনাৰ বহুত দিনৰ পৰা এটা সপোন আছিলে যে এনেকৈ গোলাঘাটৰ ৰাইজক এমুঠি ভাত খুৱাবলৈ, তাকো থলুৱাভাৱে। আমাৰ যি মানে বৰ্তমান সকলোৱে মাছ মছলা মই ব্যৱহাৰ নকৰোঁ, মই যিটো থলুৱা খাদ্য মই সেইটো ব্যৱহাৰ কৰি আছোঁ। আৰু মোৰ নিজৰে খেতি আছে, গতিকে খেতিতে মই তাতে বন্ধাকবি, আপোনাৰ বেঙেনা মই তাতে উৎপাদন কৰিছোঁ, ৰঙালাও উৎপাদন কৰিছোঁ। তাৰ পৰা আনি পোনে পোনে একদম অৰ্গেনিক, মোৰ একদম সাৰ নিদিয়া, তাৰ পৰা মানে একদম মানে ফ্ৰেছ চব্জি বুলি ক'ব পাৰি। মানে গোলাঘাটৰ ৰাইজে ফ্ৰেছ চব্জি খাব পাৰে, মানে ফ্ৰেছ চব্জি খাব বিচাৰে, নহ'লে তোমাৰ ইয়ালৈ আহিব। হয় হয় নিশ্চয়। আৰু গাহৰি স্পেচিয়েল আছে ইয়াত। গাহৰি আপোনাৰ কচু গাহৰি বনাওঁ মই, ডাল কচু, তাৰপৰা লগতে তিল গাহৰি, তাৰপৰা লগতে বইল গাহৰি। গতিকে গাহৰিটো স্পেচিয়েল হয় মোৰ। আজি আমাক কি খুৱাবা? আজি আপোনালোকক ডাল কচু গাহৰি আৰু আপোনাৰ ডাল কচু গাহৰি এইটো কেনেকুৱা হয়? ডাল কচু গাহৰিটো আপুনি চাব পাৰে, ডাল কচু গাহৰি। অকণ যদি ওচৰলৈ আহি দেখুৱাই, ইয়াত মানে কি আছে, ইয়াত বস্তু কি আছে? ইয়াত ডাল কচু আছে, বিলাহী আছে, আৰু কিছুমান মোৰ নিজৰ ৰেচিপি। এটা বস্তু যদি চাই মানে কলপাতত ধুনীয়াকৈ এনেকে, মানে অসমীয়া যিটো মানে কলপাত, আমাৰ আৱেগ, কলপাতত দি ভাত খোৱা, একদম ধুনীয়াকৈ কলপাতত। কলপাতৰ বিষয়ে যদি ক'বলৈ যাওঁ, কলপাতৰ উপকাৰিতা বহুত, কাৰণ কলপাতত বহুত ঔষধ হয় বুলি কয়, কলপাত খিলা ঔষধ। গতিকে সেই বস্তুটোকে লৈ পেলাই মই আজি গোলাঘাটবাসীক নিমন্ত্ৰণ জনাইছোঁ আপোনাৰ চেনেলৰ থ্ৰুৱেদি, যে তেখেতলোক আহক, আৰু দিহা পৰামৰ্শৰ প্ৰয়োজন হ'ব। গতিকে নতুন যিহেতু, এবাৰ কৈ দিয়া নামটো তোমাৰ হোটেলখনৰ। কলপাতত এসাঁজ, স্থান এড্ৰেছ হৈ গ'ল আপোনাৰ তেতেলীতল নাপাওঁতে, গোলাঘাটৰ ফালৰ পৰা আহিলে তেতেলীতল নাপাওঁতে হলিচাইল স্কুলখনৰ নিয়েৰ বাই, একদম ৰাস্তা কিনাৰতে বাওঁফালে দেখিব। এতিয়া কি আহিব আইটেম আমাৰ ইয়াত যদি চাওঁ আমি এতিয়া ফাৰ্ষ্টে কি আহিব আইটেম? ফাৰ্ষ্ট আহিব আপোনাৰ ইয়াতে চাটনি আহিব। চাটনি দুটা বনাইছো, শুকান মাছে বিলাহীয়ে, তাৰপৰা নৰসিংহ আৰু পুদিনা চাটনি। আইটেম সদায় মানে বদলি হৈ থাকে নে? সদায় চেঞ্জ হয়। মানিমুনি থাকিব, ভেদাইলতা থাকিব, ঢেকীয়া, কচু, গোটেইখিনি মোৰ সদায় সলনি হয়, একেই খানা নহয়। গতিকে আজি আছে স্পেচিয়েল, মই দেখুৱাম। আপুনি তুমি এতিয়া সজোৱা, আমি চাম লাষ্টত। আমি এতিয়া কাট কৰিছো বাৰু, তেখেতে সজাই লওক, সজোৱাৰ পিছত কেনেকৈ থালিখন দেখুৱাই আছো। আহিলা আইটেম দেখোন বহুত। কি আছে আজি? এইটো আপোনাৰ এইটো নাগা গাহৰি, এইটো মই নাগালেণ্ডৰ খৰিচা দি বনাইছো। তাৰপিছত এইটো আপোনাৰ ডাল কচু গাহৰি, তাৰপৰা এইটো চিকেন হৈ গ'ল। তাৰপৰা আপোনাৰ এই লাও ভাজি, তাৰপিছত বেঙেনা মাছৰ ভাজি, এইটো হৈ গ'ল আপোনাৰ বিলাহীয়ে শুকান মাছৰ এইটো এটা চাটনি। তাৰপৰা এয়া হৈ গ'ল বাদাম আৰু আপোনাৰ দাংবডি, দালি আছে। তাৰপিছত আপোনাৰ কচু পিটিকা আছে। এইটো চাটনি হৈ গ'ল নৰসিংহ আৰু হেৰি, তাৰপৰা মাছ দিছো আপোনাক। ইমানখিনি মই খাম নে অকলে? কওকচোন বাৰু, পাৰিব। ইমানখিনি আইটেম, এই প্লেট কিমান দাম হ'ব? এই প্লেটটো আমাৰ স্পেচিয়েল প্লেট হ'ব। দেখুৱা একদম ধুনীয়া, একদম পুৰা দেখুৱা একদম ৰংবোৰ চাই ভাল লাগিছে, কালাৰবিলাক। এই প্লেটটো স্পেচিয়েল প্লেট হ'ব আপোনাৰ 150 টকা হ'ব। 150 টকা কি আহিব আপোনাৰ? তোমাৰ আমাৰ গাহৰি দুটা আহিব, চিকেন এটা আহিব, মাছ আহিব। বাহ, বঢ়িয়া। একদম পুৰা মানে কলপাতত অসমীয়া খানা, একেবাৰে অসমীয়া খানা, একদম পুৰা মানে কলপাতৰ ওপৰত একদম অসমীয়া খানা এটা। ভাল লাগিছে। আপোনাকো আহিব খাবলৈ কলপাতত এসাঁজ।